পাঠশালায় রাজ্য দল কেন্দ্রীয় কমিটির সংবাদ সম্মেলন, তীব্র ভাষায় বিজেপি সরকারের সমালোচনা। পাঠশালায় রাইজোর দলের কেন্দ্রীয় কমিটির সংবাদ সম্মেলন। বিজেপি সরকারের দিনে বিজেপির নেতারা দুর্নীতিতে সরব রাইজোর দল। ক্যাবিনেট মন্ত্রীর ঘরে দুর্নীতি এবং লেনদেনের ভিডিও বেরিয়ে পড়া, এই ধরনের দুর্নীতির বিরুদ্ধে সরব হয়ে পড়েছে চানি ব্রিজা নামের নয়জার ব্যবসায়ী মটক আদিবাসী দেউরি সাহিত্য পরিষদের লেনদেন করা কার্যের বিরুদ্ধে ক্ষোভ। বিজেপির অনুসূচিত জাতি পরিষদের সম্পাদক অসীম দাস জড়িত হওয়ায় আশ্চর্য প্রকাশ করেছে রাইজোর দল। 4 কোটি টাকার লেনদেন করেছে বিজেপির নেতা অসীম দাস। এই সমস্ত প্রক্রিয়ায় শ্রমমন্ত্রী সঞ্জয় কিষানের সম্মুখীন হয়েছে বলে তীব্র ক্ষোভ প্রকাশ করেছে রাইজোর দল। কনফারেন্স রুমত যিবোৰ ফটো সেইবোৰ যেতিয়া ওলাইছে, এটা বাধ্যত পৰি চৰকাৰে নিজৰ মুখ লজ্জা হেৰি কৰাবৰ কাৰণে এতিয়া বিজেপিৰ নেতা অসীম দাস আৰু বীৰেন সিং বৰকটকে গ্ৰেপ্তাৰ কৰিছে। একেই ধৰণে ইন্দ্ৰাণী তভেলদাৰৰ ক্ষেত্ৰতো আত্মহত্যা হোৱাৰ পিছত যেতিয়া সকলো পিনে আলোড়নৰ সৃষ্টি হ'ল, তেতিয়া বাধ্যত পৰি এই কথাটোত দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে বাকী আন কেইগৰাকীকো অনুৰাগ চলিহা, তৃষ্ণা শৰ্মা এইবোৰকো গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ মানে যেতিয়ালৈকে এই শূন্য সহনশীল চৰকাৰখনৰ কোনোবা নেতা পালিনেতা ধৰাত নপৰে বা আত্মহত্যা নকৰে, তেতিয়াহ'লে গম নাপায়। তাৰমানে অজানিতে আমি নজনাকৈ কিমান শ কোটি টকাৰ দুৰ্নীতি হৈ আছে, এইটো কথা স্পষ্ট। আজি আপোনালোকে গম পাইছে যে দেৱজিৎ হাজৰিকা বোলা আন এগৰাকী আজি কেইদিনমান আগতে বিজেপি নেতাৰ শিৱসাগৰত আত্মহত্যা হ'ল। আত্মহত্যা হোৱাৰ লগে লগে কি নাথ আছিল? দুলাল বৰা। এই দুলাল বৰাগৰাকী ব্যক্তিগৰাকীৰ নাম ওলাল। এতিয়া যেতিয়াই উচ্চ ন্যায়ালয়ে তেওঁৰ অগ্ৰিম জামিন নাকচ কৰিলে, নাকচ কৰাৰ লগে লগে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে। তাৰ আগতে কিয় গ্ৰেপ্তাৰ কৰা নাছিল? বিজেপিৰ এজন নেতা আত্মহত্যা কৰিলে, তেওঁৰ পৰিয়ালে স্পষ্টভাৱে কৈছে ইয়াৰ বাবে জগৰীয়া দুলাল বৰা। তাৰপিছতো আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাছিল? ফেচবুকত চৰকাৰৰ বিৰুদ্ধে কবিতা লিখোঁতে যেতিয়াই কাৰাগাৰত প্ৰক্ষেপ কৰে, তেনেস্থলত বিজেপি নেতাই আত্মহত্যা কৰিলে, তাৰপিছতো দুলাল বৰাৰ বিৰুদ্ধে কিয় একো ব্যৱস্থা লোৱা হোৱা নাছিল? উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন নাকচ কৰাৰ পিছত আজি বাধ্যত পৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিছে। কিয়? কাৰণ দুলাল বৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ, তেওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী। ইয়াৰ আগতে 2021 চনত ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে RTI কৰাৰ কাৰণে দুলাল বৰাৰ 2টা ঘৰ চৰকাৰে JCB দিয়ে ভাঙি দিছিল, অবৈধ ঘৰ। সেই মানুহজনে 2021 পিছত গণেশগুৰিৰ মাজমজিয়াত কেনেকৈ অট্টালিকা কিনিব পাৰিলে, তাৰ তদন্ত হ'ব লাগিব। কাৰ ছত্ৰ ছায়াত অট্টালিকা কিনিব, কাৰ ঘনিষ্ঠ? সেইকাৰণেই কৈছোঁ যে আজি চানি ব্ৰিজাৰ কথাটোৱে আমাক আৰু এবাৰ সোঁৱৰাই দিলে যে এই বিজেপি চৰকাৰখনৰ বিগত দিনবোৰৰ অসমৰ জনগণে পাহৰি যাব নালাগে যে এই শূন্য সহনশীল চৰকাৰ, জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰে কেনেকৈ দুৰ্নীতিৰ পাহাৰ কৰিছে। সকলো ক্ষেত্ৰত এতিয়া দুৰ্নীতি। এয়া দেৱজিৎ হাজৰিকাৰ কথাই হওক, ইন্দ্ৰাণী তভেলদাৰৰ আত্মহত্যাই হওক, দেৱজিৎ হাজৰিকাৰ আত্মহত্যা হওক, এতিয়া চানি ব্ৰিজাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ লগতে লাগি থকা কেবিনেট মন্ত্ৰীৰ কাৰ্যালয়ৰ ভিতৰৰ ফটো যেতিয়া ৰাইজৰ মাজত ওলাই গ'ল, আজি সকলো কথা য'ত পটকৈ স্পষ্ট হৈছে। আমাৰ ৰাইজৰ দলৰ সভাপতিয়ে বাৰম্বাৰ কৈ আছে, বিধানসভাৰ ভিতৰত আৰু বাহিৰত কৈ আছে যে এই চৰকাৰখনে সকলো অভিলেখ ভংগ কৰিছে বিগত সময়ছোৱাত। মাত্ৰ 3 বছৰত 60,000 কোটি টকাৰ ঋণ লোৱা এই চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত সকলো অভিলেখ ভংগ কৰিছে। আৰু আমি ৰাইজৰ দলৰ ফালৰ পৰা দাবী জনাইছোঁ, ইয়াত নিৰপেক্ষ তদন্ত হ'ব লাগে। এই সকলো দুৰ্নীতিৰ যি ঘটনা ঘটিল, ইয়াৰ ক্ষেত্ৰত আজি চৰকাৰৰ বিগত দুৰ্নীতিৰ ঘটনাকেইটাটো, আত্মহত্যাৰ ঘটনাকেইটাটো ওপৰৱালাক পইচা দিব লাগে বুলি কোৱাৰ ক্ষেত্ৰতো আজি কোনো তদন্ত নহ'ল। ইন্দ্ৰাণী তভেলদাৰে কি কাৰণত আত্মহত্যা কৰিলে, তাৰ দোষী চাকৰি কেলেংকাৰীত, আৰক্ষীৰ চাকৰি কেলেংকাৰীৰ এই যি দুৰ্নীতি হৈছিল, তাৰ কোনো তদন্ত নহ'ল।
কোনো দোষী সাব্যস্ত নহ'ল, চাৰ্জশ্বিটত কাৰ নাম দিলে আমি কোনো গম নাপালোঁ। এইবাৰো একেই কথা হ'ব। ছানী ব্ৰিজাৰ ক্ষেত্ৰতো আজি বিজেপি চৰকাৰে মুখ বচাবৰ কাৰণে যি দুজন ব্যক্তিক বিজেপি নেতাক দুজনক গ্ৰেপ্তাৰ কৰিছে, এয়াই আকৌ দুদিন পিছত নোহোৱা হৈ যাব। সেইকাৰণে আমি ৰাইজৰ দলৰ ফালে দাবী জনাইছোঁ, এটা নিৰপেক্ষ তদন্তৰ কাৰণে এজন প্ৰাক্তন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে ইয়াৰ তদন্ত হ'ব লাগে। অকল এইটোৱেই নহয়, সকলো দুৰ্নীতিৰ তদন্ত হ'ব লাগে। এয়াই নহ'লে ৰাইজৰ দলে অনতিপলমে ৰাজপথত প্রবল আন্দোলন গড়ি তুলিব আগন্তুক দিনত। ধন্যবাদ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।